কুকুৰৰ মাংস ভক্ষণ মন্তব্যক লৈ সদনত হুলস্থুল ৰাজ্যপালৰ ভাষণত এই বিষয়ে উল্লেখ নকৰাত ক্ষোভিত বিৰোধীয়ে কৰিলে সদন ত্যাগ 13 মাৰ্চলৈ সদন স্থগিত ঘোষণা গহপুৰৰ পুত্ৰ সন্তা শচীন বৰদলৈৰ ফাঁচীৰ দাবীত ৰাইজৰ থানা ঘেৰাও এবছৰীয়া জন্মদিনৰ দিনাই হত্যা কৰিছিল পুত্ৰক বৃহস্পতিবাৰে পথাৰত উদ্ধাৰ হৈছিল কণমানি পৰাগ জ্যোতিৰ মৃতদেহ দুই কন্যাসহ পত্নীকো দিছিল হত্যাৰ ভাবুকি শৰণীয়া কছাৰীৰ জনজাতি মৰ্যাদা প্ৰত্যাহাৰ ৰাজ্য চৰকাৰে জাৰি কৰিলে এছটি মৰ্যাদা কৰ্তনৰ জাননী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে কঠোৰ সিদ্ধান্ত এতিয়াৰ পৰা ট্ৰাইবেল সংঘই দিব নোৱাৰিব এছটি প্ৰমাণপত্ৰ মহানগৰীৰ খানাপাৰাত শিক্ষকৰ উত্তাল প্ৰতিবাদ তাৰিখ শিক্ষিত মধ্য আৰু নিম্ন প্ৰাথমিক শিক্ষক সন্থাৰ প্ৰতিবাদ টিউটৰৰ পৰা শিক্ষকলৈ নিযুক্তিৰ দাবী সমমৰ্যাদা এনপিচি প্ৰদানৰো দাবীত প্ৰতিবাদ 4 মাহে মেৰামতি সম্পূৰ্ণ নহল পুৰণি কলিয়া ভুমুৰা হেতুৰ বিগত বৰ্ষৰ 1 নৱেম্বৰ দলং মেৰামতিৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিল যাতায়াত পুৰণি দলঙৰ কামত নিয়োজিত শ্ৰমিকেও নাপালে মজুৰি নমস্কাৰ মিডডে 8 নহতে ষ্টুডিঅত মই প্ৰিয়ংকা আহিছো খবৰ মাজলৈ মহানগৰী খানাপাৰাত শিক্ষকৰ উত্তাল প্ৰতিবাদ পাদেশীকৃত মধ্য আৰু নিম্ন প্ৰাথমিক শিক্ষক সংস্থাৰ প্ৰতিবাদ টিউটৰৰ পৰা শিক্ষকলৈ নিযুক্তিৰ দাবী জনাই কৰিছে প্ৰতিবাদ সমমৰ্যাদা এনপিচি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষকসকলে এনেদৰে শিক্ষকসকলে প্ৰতিবাদ কৰিছে উত্তাল হৈ পৰিছে খানাপাৰা এই বিষয়ে আগবঢ়াইছো হীৰক জ্যোতি মালাকাৰৰ বিশেষ ৰিপৰ্ট বিধানসভা বাজেট অধিৱেশন আৰু আনফালে যিহেতু তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত যিসকল পাদেশীকৃত শিক্ষক আছে সদৌ অসম পাদেশীকৃত ইংৰাজী নিম্ন প্ৰাথমিক শিক্ষক টিউটৰসকল যিসকল আছে তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু খানাপাৰাত এই যিহেতু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ দাবী যে তেওঁলোকে কিবা এটা দাবী লৈ তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু টিউটৰ শব্দ আচলতে প্ৰত্যাহাৰ কৰা দাবী জনাইছে লগতে সমকৰ্ম সমমৰ্যাদা দিয়াৰ মৰ্যাদা নীতি দিয়াৰ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে আৰু খানাপাৰাৰ পৰা যি ৰোড আচলতে খানাপাৰাৰ পৰা যদি আপুনি গণেশগুৰি অভিমুখী যিটো ৰোড আছে সেই ৰোডটো ইতিমধ্যে সম্পূৰ্ণ ৰাস্তাটো ব্লক কৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকৰ কি দাবী আছে এই সম্পৰ্কে জানিবলৈ চেষ্টা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ মূল কাৰণ আমাক 2021 চনত হিমন্ত বিশ্ব শৰ্মাৰ ছাৰে আমাক ভেঞ্চাৰৰ পৰা যেতিয়া বিদ্যালয় প্ৰাধিকৰণ কৰিলে তেতিয়া আমাক টিউটৰত এপইণ্টমেণ্ট দিলে এতিয়া আমি 10,500 টকা 2 বছৰ হ'ল আমাক টিউটৰৰ পৰা টিচাৰলৈ নিয়া নাই আমি 10,500 টকা কেনেকে চলিম 10,500 টকা আমি কেনেকে চলিম সেইকাৰণে আমি অলপ অসমৰ পৰা ইয়ালৈ ওলাই আহিছো দিছপুৰ চলো বুলি আমি ওলাই আহিছো কি দাবী আছে আপোনালোকৰ কি দাবী আছে মূলতঃ কি দাবী আছে আৰু আপোনালোকৰ টিউটাৰ শব্দটো ব্যৱহাৰ কৰা প্ৰত্যাহাৰ কৰিবলৈ আপুনি দাবী জনাইছে আমাক টিচাৰৰ পৰা টিচাৰ বনাব লাগে এই আমাৰ দাবী 2021 চনৰ 5 মাৰ্চত আমাক এপইণ্টমেণ্ট দিছিল অসম চৰকাৰে টিউটৰ সজাই এই টিউটৰৰ পৰা আমাক টিচাৰ কৰিব লাগে এই আমাৰ দাবী প্ৰতিশ্ৰুতি চৰকাৰে দিছিলে কিন্তু প্ৰতিশ্ৰুতি পালন কৰা নাই চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিল যে 2 বছৰ পিছত তোমালোকক উন্নতিকৰণ কৰিম কিন্তু এতিয়ালৈকে আমাক উন্নতিকৰণ কৰা নাই আমি চৰকাৰৰ ওচৰত দাবী জনাওঁ যে চৰকাৰে টিউটৰৰ পৰা আমাক টিচাৰ কৰি দিব লাগে এই চৰকাৰৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ থাকি টিচাৰৰ পৰা টিউটৰৰ পৰা আমাক টিচাৰ কৰিব লাগিব এই আমাৰ নিজ দাবী আমি চৰকাৰৰ ওপৰত বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে আমাক টিচাৰৰ পৰা আমাক টিচাৰ বনাই দিব কাৰোবাৰ এমাহ আছে কাৰোবাৰ 2 মাহ আছে কাৰোবাৰ এবছৰ আছে 2 বছৰ আছে এতিয়া 10,500 টকা হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাক খটুৱাইছে 2021 চনৰ পৰা এতিয়ালৈকে আমাক টিচাৰলৈ নিয়া নাই টিউটৰত হৈছে সেইকাৰণে অল আছামৰ পৰা এলপি স্কুলৰ পৰা ধৰি কলেজ পৰ্যন্ত আমি সকলো ওলাই আহিছো হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধন্যবাদ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু তেওঁলোকে ৰাস্তা ৰোড ব্লক কৰি আচলতে ৰাস্তা বন্ধ কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু তেওঁলোকে যিহেতু টিউটাৰ শব্দ প্ৰত্যাহাৰ কৰাৰ লগতে সমকৰ্ম সমমৰ্যাদা কমিটিৰ আধাৰত প্ৰাপ্তি প্ৰদান কৰা সকলো ছাত্ৰ ছাত্ৰীৰ সমদৃষ্টিৰে চৰকাৰী যি সুবিধা প্ৰদান কৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰক্ষী
প্ৰশাসনৰ লোক মোতায়েন কৰা হৈছে যাতে অপ্ৰীতিকৰ পৰিস্থিতি কোনো সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। লগতে কিছুসংখ্যক লোকক যিহেতু আৰক্ষীয়ে গাড়ী নি থানালৈ লৈ যোৱা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু মই ক'ব বিচাৰিম যে আপুনি প্ৰত্যক্ষসকলে সমগ্ৰ ৰাজ্যজুৰি ৰাজ্যৰ শিক্ষকসকল ইয়াত আহি উপস্থিত হৈছে আৰু যিসকল মধ্য ইংৰাজী আৰু প্ৰাথমিক শিক্ষক টিউটৰসকল আছে সেই টিউটৰসকলে এতিয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু আহিছে বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকৰ কথা জানিব বিচাৰিম। বাইদেউ আপোনালোক কেতিয়াবা শিক্ষকতা কৰি আছে আৰু কি ক'ব বিচাৰিব আজি আপুনি? আমি 2000 চনৰ পৰা শিক্ষকতা কৰি আছো, কিন্তু আমাক 2021 চনত যেতিয়া আমাক টিউটৰ শব্দৰে মানে স্থান দিলে এই স্থানত আমি সন্তুষ্ট হ'ব পৰা নাই। সেয়ে আমি টিউটৰৰ পৰা টিউচাৰলৈ নিবলৈ শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো। যেতিয়ালৈকে আপোনালোকৰ দাবী নানি লয় এনে প্ৰতিবাদ চলি যাব আপোনালোকৰ? আমাৰ দাবী নামানিলে আমি এনেকৈ গণ আন্দোলন কৰি থাকিম আৰু প্ৰতিবাদ চলি থাকিব। আমাৰ ন্যায্য লাগে, টিউটৰৰ পৰা টিচাৰ কৰিব লাগে, এইটোৱে মোৰ আবেদন। আমাৰ বিনা বেতন আমি 30 বছৰমান ভেঞ্চাৰ শিক্ষা প্ৰতিষ্ঠান কৰি আছিলো, আমাক এতিয়া এপইণ্টমেণ্ট দিলে টিউটাৰ হিচাপে। গতিকে 13 আইন মতে যিখিনি শিক্ষা মানে দিছিল সেইবিলাক মানে ফুল তোমাৰ দৰমহা শিক্ষা ৰেগুলাৰ হিচাপে দৰমহা দিছে। গতিকে আমাক টিউটাৰ বনাই আমাক 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে আমাক মানে টিচাৰ হিচাপে এপইণ্টমেণ্ট দিছে। এতিয়া আমাৰ কিছুমান আমাৰ মাজত 4 বছৰ 5 বছৰ মানে চাকৰি কাল আছে আৰু কিছুমান মানে ৰিটায়াৰ হৈ গৈছে। আমি আৰু বিনা বেতনে কিমান 10,000 টকা মোৰ পৰিয়াল ফচলে না মোৰ ল'ৰা ছোৱালী পঢ়িব পাৰে, মোৰ পৰিয়ালৰ জীৱিকা অৰ্জন কৰিব। গতিকে আমাৰ কিমান মজুৰি কিমান পায়, দৰমহা কিমান পাই আছে? বৰ্তমান 10,800 টকা পাই আছো। মাহিলী 2,800 টকা কেনেকৈ চলে সেইটো মোৰ মানে দাবী নহয়। ধন্যবাদ জ্ঞাপন কৰিছো। এনেদৰে দেখিছে আপুনি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, তেওঁলোকে যিহেতু ডিছপোজেলৰ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে, কিন্তু আৰক্ষীয়ে যাব নিদিয়াৰ বাবে ইয়াতে তেওঁলোকে আবদ্ধ কৰি ৰখা হৈছে। আৰু দেখিব পাইছে যে এজন যিসকল প্ৰতিবাদকাৰী আছে সেই প্ৰতিবাদকাৰীক টানি আজৰি এনেদৰে চুচুৰা লৈ যোৱা প্ৰত্যক্ষ দেখিছে। তেওঁলোকে চুচুৰা লৈ গৈ গাড়ীত তেওঁলোকে ভৰাইছে, থানালৈ লৈ যোৱা হ'ব আৰু তাৰপিছত তেওঁলোকক হয়তো এৰি দিয়া হ'ব। এনেদৰে দিছপুৰ বিধানসভা অধিৱেশন চলি থকাৰ সময়তে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। সদৌ অসম যি টিউটাৰ আছে, সদৌ অসম অঞ্চলৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত যিসকল টিউটাৰ আছে সেই টিউটাৰসকলে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু তেওঁলোকৰ দাবী যিহেতু তেওঁলোকে যিবোৰ সমমৰ্যাদা প্ৰদান কৰিব লাগে তাৰে বাবে এনেদৰে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। দিছপুৰৰ যি খানাপাৰা আছে, দিছপুৰ শৰণীয়া কছাৰীসকলৰ জনজাতি মৰ্যাদা প্ৰত্যাহাৰ কৰা হৈছে। অনুসূচিত জনজাতিৰ মৰ্যাদা কৰ্তন ৰাজ্য চৰকাৰে জাৰি কৰিলে এছটি মৰ্যাদা কৰ্তনৰ জাননী। উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশৰ পিছতে কঠোৰ সিদ্ধান্ত লৈছে জনজাতি পৰিক্ৰমা বিভাগে। 28 ফেব্ৰুৱাৰীত জাৰি কৰে নিৰ্দেশনা। শৰণীয়া কছাৰীসকলক সাংবিধানিকভাৱে এছটিৰ মৰ্যাদা দিয়া হোৱা নাছিল। এতিয়াৰ পৰা ট্ৰাইবেল সংঘই দিব নোৱাৰিব এছটিৰ প্ৰমাণপত্ৰ। কোনো জনজাতিকে এছটি প্ৰমাণপত্ৰ দিব নোৱাৰিব ট্ৰাইবেল সংঘই। জনজাতীয় লোক চিনাক্তহে কৰিব পাৰিব ট্ৰাইবেল সংঘই। 2018 পৰা শৰণীয়া কছাৰীক এছটিৰ মৰ্যাদা দিয়া হৈছিল। সাংবিধানিক বিধি ব্যৱস্থাৰ অধীনত শৰণীয়া কছাৰীক এছটিৰ মৰ্যাদা দিব পাৰিব। অন্ধকাৰত নৱশৰণীয়াৰ ৰাজনৈতিক ভৱিষ্যত। শৰণীয়া কছাৰীৰ এছটিৰ মৰ্যাদা কৰ্তনৰ ফল ভুগিব এতিয়া নৱশৰণীয়ে। কোকৰাঝাৰ সমষ্টিৰ দুবাৰৰ সাংসদ নৱশৰণীয়া। 2014 পৰা 2019 সাংসদ নিৰ্বাচিত হৈছিল নৱশৰণীয়া। আৰু কোকৰাঝাৰ লোকসভা সমষ্টিটো জনজাতিৰ বাবে সংৰক্ষিত। চৰকাৰৰ নিৰ্দেশনাৰ ফলত এছটি মৰ্যাদা হেৰুৱালে এতিয়া সাংসদ শৰণীয়াই। লগে লগে হেৰুৱালে কোকৰাঝাৰৰ সাংসদ হোৱাৰ যোগ্যতা। 2024ত কোকৰাঝাৰত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব নৱশৰণীয়াই। আচলতে এই বিষয়টো মই পেপাৰ বা মিডিয়াৰ জৰিয়তে জানিছো বা আমাৰ যিসকল বিৰোধী আছে জনগল মুখ্যমন্ত্ৰী টিমৰ পৰা মই জানিব পাৰিছো। এই বিষয়টোৰ সম্পৰ্কত মই ভাবো যে শৰণীয়া কছাৰী বা কছাৰী মূলৰ যিসকল লোক আছে তেওঁলোক অতীতৰে পৰা জনজাতি আৰু জনজাতি হৈয়ে থাকিব। কিন্তু আহিছে আমাৰ হয়তো যিখন নটিফিকেশ্যন আছিলে অসম চৰকাৰৰ উদ্যোগ কৰাৰ কথা, সেই সময়তে আমাৰ এটা অনুভৱ হৈছিলে আৰু কিছুমান টেকনিকেল মিষ্টেক আছে। আৰু মই ভাবো তেওঁলোকে সেইটো উদ্যোগ কৰিছে হাইকোৰ্টৰ মানে পৰামৰ্শ মতে। আৰু মই ভাবো তেওঁলোকে সেইটো সঠিকভাৱে আইনৰ জৰিয়তে বিচাৰ কৰি বা বিশেষজ্ঞৰ জৰিয়তে বিচাৰ কৰি সঠিকভাৱে তেওঁলোকে আকৌ নটিফিকেশ্যন কৰে, তাত মই ভাবো একো টেকনিকেল একো অসুবিধা নাথাকিব। টেকনিকেল অসুবিধা আপুনি মানে শৰণীয়া কছাৰীসকল জনজাতি আছিলে বা তেওঁলোক ট্ৰাইবেল আছিলে, ট্ৰাইবেল হৈ থাকিব সেই মতামত পোষণ কৰে নহয় জানো?
নিশ্চিতভাৱে, কাৰণ তেওঁলোক একচুৱেলি ধৰ্ণীয়া কছাৰী হিচাপে নাই, কাৰণ কছাৰী হিচাপে তেওঁলোক জনজাতীয় হৈ আছে, হৈ থাকিব। আৰু অলৰেডি ধৰ্ণীয়া কছাৰী হিচাপে জনজাতি দিব লাগে বুলি অসম চৰকাৰৰ ফালৰ পৰা, কেবিনেটৰ ফালৰ পৰা অলৰেডি চেণ্ট্ৰেললৈকে পঠাইছে। আৰু যদি পাৰ্লিয়ামেণ্টত এইটো মানে বিলটো আহিলে যদি একচেপ্ট হৈ যায়, তেতিয়াহ'লে ভাবো ধৰ্ণীয়া কছাৰী হিচাপত তেওঁলোকে চাৰ্টিফিকেট পোৱাত অসুবিধা নহয়। কিন্তু যেতিয়ালৈকে এইটো নহয়, তেতিয়ালৈকে তেওঁলোকে কছাৰী হিচাপে চাৰ্টিফিকেট ল'ব লাগিব, বা ধৰ্ণীয়া কছাৰী তেওঁলোকে চাৰ্টিফিকেট ল'ব নোৱাৰে। আৰু তাৰ লগত তেওঁলোকে যিখিনি কথা জনাই দিছে, নৱসৈনিয়াৰ কথা, কিবা কথা মই দেখিছো। হয় হয়, নৱসৈনিয়াৰ প্ৰসংগটোলৈ আহো। আপোনাৰো ৰাজনৈতিক ভৱিষ্যত সাংসদ হিচাপে পুনৰ নিৰ্বাচিত হোৱাত কিছু অসুবিধাৰ সৃষ্টি হ'ব, কাৰণ সেইটো জনজাতীয় সমষ্টি কোকৰাঝাৰটো। গতিকে সেই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি? এই ক্ষেত্ৰত নৱসৈনিয়ালৈ একো অসুবিধা হোৱা নাই, কাৰণ নৱসৈনিয়া যে কছাৰী হিচাপে কছাৰী হিচাপে চাৰ্টিফিকেট পাইছিলে, পাই আছে বা পাই থাকিব। আৰু এইটো অলৰেডি হাইকোৰ্টত চেলেঞ্জ হৈছিলে, হাইকোৰ্টে কৈছে যে নৱসৈনিয়া ঠিকে আছে, নৱসৈনিয়া জেগাত। সুপ্ৰিম কোৰ্টে কৈছে এইটো ঠিক আছে, তেওঁলোকক ডিছমিছ কৰিছে। তেওঁলোকে আকৌ হাইকোৰ্টত কৰিছিলে, হাইকোৰ্টে এইটো তেওঁলোকৰ সেইটো মানে নস্যাৎ কৰিছে, সুপ্ৰিম কোৰ্টত চলি আছে। আকৌ দুটা হাইকোৰ্টত এতিয়ালৈ কেছ চলি আছে। এছ টি কমিশ্যনত কেছ কৰিছিলে, এছ টি কমিশ্যনে তদন্ত কৰাইছিলে, কিন্তু তদন্তত আমি অলৰেডি আপত্তি দৰ্শাইছো এছ টি কমিশ্যনক, যে এজন সাধাৰণ চাব ইনষ্টিটিউটৰ জৰিয়তে কৰাইছিলে, তেওঁতো ক্ৰিমিনেল বিলাক তেওঁ কৰিব পাৰে, কিন্তু এইবিলাক কৰিব নোৱাৰে, তথাপিতো তেওঁলোকে কৰিছিলে। ইণ্টাৰেষ্টিং কথা, তাত মানে নৱসৈনিয়াৰ বিৰুদ্ধে ষ্টেটমেণ্ট দিছে আমাৰ শব্দৰাভা, যিজন আমাৰ অপনেণ্ট পলিটিকেলি। তাত ষ্টেটমেণ্ট দিছে এজন গাঁওবুঢ়া, যিজন আমাৰ গাঁৱৰো নহয়, আচলতে বেলেগ গাঁৱত সেই সময়ত BPF কৰ্মী আছিলে। তাত ষ্টেটমেণ্ট দিছিলে এজন আমাৰ আফচোচ ছেক্ৰেটাৰী, যিজনে আমাৰ বিৰুদ্ধে গোচৰৰ মানে বা এই ক্ষেত্ৰত যথেষ্ট মানে আমাৰ বিৰুদ্ধে কৰিছিলে। তেনেকুৱা ক্ষেত্ৰত তেওঁলোকক লৈ যিটো ৰিপৰ্ট কৰিছে, মই ভাবো জনকলালটো যিটো ষ্টেটমেণ্ট মই চাইছো, সেইটো একেবাৰে হাস্যকৰ। তেওঁলোকে আচলতে গোটেই কছাৰী বা মানে হিষ্ট্ৰীটো নাজানে, কাৰণ তেওঁলোকে এনেকুৱা ধৰণৰ মানে মাতলামিবিলাক কৰি আছে। বা নৱসৈনিয়াৰ যিটো কথাটো আছে, চৰণীয়া লিখিছিলো আমি কেতিয়া, যে যেতিয়া আমি ক্লাছ 10ত মেট্ৰিক পৰীক্ষা দিব লাগে, তেতিয়া বিভিন্ন অসমীয়া কছাৰী ছাত্ৰ সন্থাৰ নেতাসকলে আহি স্কুলে আহি আমাৰ যিসকল এই আছিলে তেওঁলোকক নামবিলাকৰ জেগাত শৰণীয়া লিখি দিছিলে। কাৰণ সেই সময়ত চৰকাৰৰ এটা সিদ্ধান্ত আছিল যে শৰণীয়া যিসকলে লিখিব তেওঁলোকে কছাৰী মূল বুলি মানে নিশ্চিত হ'ব, আৰু তেওঁলোকক চাৰ্টিফিকেট দিয়া হ'ব। আৰু এটা কথা তেওঁলোকে অভিযোগ আনিছিল সৰু কছৰ কথাটো, যে অসমৰ যদি হিষ্ট্ৰী, সামাজিক হিষ্ট্ৰী সকলোৱে জানে যে ইয়াত সৰু কছ বুলি কোনো জাতিয়ে নাই। এইটো হাস্যকৰ। আৰু সেই সময়ত আমাৰ আটাহতৰ চেল্লা বেল্লা বুলি দুজন আছিল বুলিহে জানো। তেওঁলোকৰ টাইটেল আছিল যে আমি জনগণৰ প্ৰথম জানিলো, বা আমি এইবিলাক চোৱাও নাছিলো, কাৰণ তেওঁলোকে লিখিব পঢ়িব জনা নাছিলে। তেওঁলোকে কেতিয়াও লেখা নাছিল তেওঁলোকে সৰু গছ বুলি। কোনোবা হয়তো তহচিলদাৰ, কোনোবা হয়তো পাটোৱাৰী, কোনোবাই লিখি দিছিলে যে অলপ মানে, কাৰণ সেই সময়ত যিখিনি কছাৰী মূলৰ মানুহ, বিশেষকে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অলপ ভাগ লৈছিলে, তেওঁলোক দৰং হওক, পুৰণা কামৰূপ হওক, গড়েশ্বৰৰ পৰা আৰম্ভ কৰি একেবাৰে জালুকবাৰীলৈকে, ঠিক তেনেকে আমাৰ বৰ্তমানৰ বাক্সা পাটৰ যিসকল আছিল, তেওঁলোকক বহুতৰ মানে মাটিৰ কাগজত সৰু গছ বুলি লেখা আছে। গতিকে এই কথাবিলাক লৈ তেওঁলোকে যিবিলাক ষ্টেটমেণ্ট আছে, মই ভাবো এইটো খুবেই হাস্যকৰ আৰু এইটো মানে বাল্যসুলভ। গতিকে এইবিলাকে জনজাতীয় সমাজত ভাঙন বা তেওঁলোকৰ মাজত অনৈক্যতাই সৃষ্টি কৰি ইয়াত বা তেওঁলোকৰ একো লাভ নহয়। আৰু ট্ৰাইবেল সংঘৰ কিছু ক্ষমতা কৰ্তনৰ ক্ষেত্ৰত আপুনি কি মতামত দিয়ে? দেখক, ট্ৰাইবেল সংঘৰ আচলতে ক্ষমতা বিশেষ একো নাই। ট্ৰাইবেল সংঘ ৰিকগনাইজ কৰি দিয়ে যে তেওঁ আচলতে কছাৰী হয় নে নহয়, বা তেওঁ আচলতে জনজাতি হয় নে নহয়, ডিক্লাৰ জনজাতি হয় নে নহয়। আৰু ট্ৰাইবেল সংঘ এজ এ সামাজিক সংগঠন হিচাপে তেওঁলোকৰ দায়িত্ববিলাক পালন কৰি আছে, বা ট্ৰাইবেলৰ প্ৰটেকশ্যনৰ কাৰণে কৰি আছে। এইবিলাক ক্ষেত্ৰত মই ভাবো ট্ৰাইবেল সংঘক ইয়াত টানি অনাটো তেওঁলোকৰ মূৰ্খামিৰ বাহিৰে একো নহয়। কাৰণ তেওঁলোকৰ নিচিনা মানুহবিলাকে এইটো বুজা উচিত যে ট্ৰাইবেল সংঘক কেৱল সেইটো কথাই চাইটো ট্ৰাইবেল সংঘক সমালোচনা কৰি লাভ নাই। কিছু বিষয়ত তেওঁলোকৰ বহুত মানুহে বিভিন্ন কাৰণত তেওঁলোকৰ বেয়া হ'ব পাৰে, কিন্তু এই বিষয়ত তেওঁলোকক বেয়া ক'ব নোৱাৰে। কাৰণ তেওঁলোকে, মই দেখিছো এই কথাটো ইপিত প্ৰব্লেম হৈছে, বেলেগত প্ৰব্লেম হৈছে, য'ত এনেকুৱা ধৰণৰ এজন চিভিল SDO বা DCয়ে কোনো কাৰণতে গাঁৱত গৈ কেনে তেওঁলোকক মানে অধ্যয়ন কৰি ক'ব নোৱাৰে যে তেওঁ ট্ৰাইবেল হয় নে নাই। কিন্তু প্ৰাথমিকভাৱে যদি এইটো ট্ৰাইবেল সংঘই বা তেনেকুৱা অনুষ্ঠানে ৰিকগনাইজ কৰি দিয়ে, তেওঁলোকৰ যথেষ্ট সুবিধা হয়। গতিকে এই টেকনিকেল কাৰণত মই ভাবো অসমৰ বিষয়টো খুব ভালভাৱে চলি আছে, বিশেষকে ট্ৰাইবেলক ৰিকগনাইজেশ্যনৰ ক্ষেত্ৰত। গতিকে ইয়াত তেওঁলোকৰ চুদ্ধলিপিৰ মতে নচলাৰ কাৰণে, কাৰণ ট্ৰাইবেল সংঘই ভালকে জানে যে, কাৰণ ট্ৰাইবেল সংঘৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকৰ তেনেকুৱা পৰ্যায়তে ডাঙৰ হৈছে। আজি যদি আমাৰ গুৱাহাটীত যিখিনি বড়ো সমাজৰ লোক আছে, তেওঁলোকে কেৱল বড়ো ভাষা নাজানাৰ কাৰণে তেওঁলোকক যদি মানে ট্ৰাইবেল বুলি নকয়,
তেতিয়াহ'লে এইটোতো মানে মই ভাবোঁ এইটো একেবাৰে ট্ৰাইবেলটো শেষ কৰাহে কথা। মিড ডে টিনত আছে আৰু খবৰ, কিন্তু তাৰ আগত এটা সৰু বিৰতি। ঘূৰি আহিছো বাতৰিৰ মাজলৈ। হাতত ৰন্ধন গেছৰ বৰ্ধিত মূল্যৰ প্ৰতীকী ফেষ্টুন লৈ বিধানসভা চৌহদত প্ৰতিবাদ কৰে বিধায়ক অখিল গগৈ। মোদী প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত ৰন্ধন গেছৰ দাম আছিল 448 টকা আৰু বৰ্তমান এটা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম হৈছে 1152 টকা। আৰু প্ৰত্যেক সামগ্ৰীতে আকাশলংঘী মূল্য বৃদ্ধি হৈছে। মূল্য বৃদ্ধিয়ে বিধানসভাৰ ইছ্যু হ'ব লাগে বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে। সৰ্বদলীয় বৈঠকলৈ নমতাক লৈও সৰব বিধায়ক অখিল গগৈ। পৌৰ কৰ বৃদ্ধিৰ বিৰোধিতাৰে ৰাইজে প্ৰতিবাদ কৰাৰ প্ৰয়োজন বুলি ক'লে অখিল গগৈ। অসমৰ জনজীৱন, ভাৰতৰ জনজীৱন সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছে। ইমান বাঢ়িছে, বস্তুৰ দাম ইমান বাঢ়িছে যে মোদী অহাৰ আগতে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ আগতে এটা LPG গেছ চিলিণ্ডাৰৰ দাম আছিলে 1 মাৰ্চ 2014 তাৰিখৰ দিনা দাম আছিলে 410 টকা। আৰু 10 মাৰ্চ আজিৰ দিনটোত 2023 চনৰ 10 মাৰ্চ তাৰিখৰ দিনা এটা গেছ চিলিণ্ডাৰৰ দাম 1152 টকা। অৰ্থাৎ প্ৰায় 3 গুণ, 414 টকাৰ পৰা প্ৰায় 3 গুণ। আৰু ঘৰ আহি পোৱাওঁতে 1250 টকামান পাই যায়হি, অটৰ খৰচলৈকে 1250 টকামান পাই যায়হি, অৰ্থাৎ 3 গুণতকৈ অধিক। তেতিয়াহ'লে এটা চিলিণ্ডাৰৰ দাম বাঢ়িছে। আজি নাজিৰা, আজি শিৱসাগৰ, অসমৰ যিমান নগৰ আছে সমস্ত নগৰবিলাকৰ পৌৰ কৰবিলাক বৃদ্ধি পাইছে। গতিকে বিধানসভাৰ এই প্ৰথম দিনটোত মই ভাবোঁ যে বিধানসভাৰ এইবাৰৰ মূল বিষয় হ'ব লাগে সামগ্ৰীৰ ব্যাপক মূল্য বৃদ্ধি। সামগ্ৰীৰ ব্যাপক মূল্য বৃদ্ধিৰ বিষয়টো মীমাংসা নকৰিলে মই ভাবোঁ যে অসম বিধানসভা অসমৰ জনতাৰ প্ৰকৃত সমস্যাৰ প্ৰতিফলন কৰাত ব্যৰ্থ হ'ব। টিয়কৰ কাকজান বনগাঁৱৰ মৃতদেহ উদ্ধাৰ। এটা বেৰণীত উদ্ধাৰ হৈছে মৃতদেহটো। মৃত ব্যক্তিজন বনগাঁৱৰ নগেন বৰুৱা বুলি চিনাক্ত কৰা হৈছে। মৃতদেহত কিছু আঘাতৰ চিন পোৱা গৈছে। লাডৈগড় আৰক্ষী উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত। খুব সম্ভৱ ইয়াত সোমাইছিলে, ৰাতিপুৱা প্ৰত্যক্ষ কৰিছে কোনোবাই, ইয়াতে পৰি আছে বডিটো। আমি চব খবৰ পাই আহিলোঁ, লগালগ পুলিচলৈ খবৰ দিলোঁ। কি নাম মানুহজনৰ? নগেন বৰুৱা। কিমান মান হ'ব বয়স? 60-61। একো কিবা বান্দৰ কাৰণে কাৰেণ্ট দিছে নি? সন্দেহ কৰা হৈছে, কিন্তু দেখা নাই, এইটো নাই ন, কাৰণ কাৰেণ্টৰ হেৰি নাই ইয়াত। আৰু মানুহজন অলপ পুৰাশক্ত। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ তলকাবাৰী গাঁও ক্ষতিবিক্ষত অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যাকাৰীয়ে পথাৰত পেলাই থৈ গৈছে মৃতদেহটো। পথাৰত গোবৰ পেলাবলৈ অহা লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। মৃতদেহটো তলকাবাৰী গাঁৱৰ বকুল বৰাৰ বুলি চিনাক্ত কৰা হৈছে। যুৱকজন অগ্নি নিৰ্বাপক বাহিনীত কৰ্মৰত আছিল। আনহাতে ধেমাজিত কৰ্মৰত বকুল বৰা 12 চহৰীয়া ভাওনা উপলক্ষে আহিছিল ঘৰলৈ। 12 চহৰীয়া ভাওনাৰ প্ৰথম দিনা ছুটী লৈ ঘৰলৈ আহিছিল বকুল। ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে হত্যাকাণ্ড সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। আহোঁতে এই গোবৰ পেলাই ঘূৰি যাওঁতে এই মানুহ এজন পৰি আছে, গৈ চাওঁতে দেখিছে আমি চিনাকি যেতিয়া চিনাকি দেখি গাঁৱত খবৰ দিলোঁ। গাঁৱত খবৰ দি প্ৰশাসনকো খবৰ দিলোঁ, দি সকলো আহিলে, চালে সকলো দেখি আহি চালেহি যে ডিঙিত তেওঁ চোকা অস্ত্ৰৰে ঘাপ আছে, দেহৰ বিভিন্ন অঞ্চলত আঘাত আছে। তেওঁ কেনেকুৱা ধৰণৰ আছিলে লোকজন? লোকজন একে ঠাণ্ডা মুণ্ডা মানুহ। তেওঁ চাকৰি কৰে ফায়াৰ ব্ৰিগেডত, আহে যাৰ লগতে কথা পাতে তেওঁলোকৰ লগত সকলো তেওঁ মিলি যায়। কিন্তু এই দুৰ্ঘটনাটো হ'বৰ কাৰণে কি হ'ল আমি নিজে গাঁওবাসীয়ে এতিয়া গম নাপায়। 4 মাহ পাৰ হৈ গ'ল, কিন্তু এই পৰ্যন্ত মেৰামতি সম্পূৰ্ণ নহ'ল পুৰণি কলীয়া ভোমোৰা সেতুৰ। এমাহতে মেৰামতি সম্পূৰ্ণ কৰি যাতায়াত মুকলি কৰাৰ কথা আছিল যদিও সেয়া বৰ্তমান হৈ নুঠিল। বিগত বৰ্ষৰ 1 নৱেম্বৰত দলং মেৰামতিৰ বাবে সম্পূৰ্ণৰূপে যাতায়াত বন্ধ কৰি দিয়া হৈছিল। নৱনিৰ্মিত কলীয়া ভোমোৰা দ্বিতীয়খন সেতুৰ আৰম্ভ কৰা হৈছিল যাতায়াত, আৰু পুৰণি দলংখনৰ জৰুৰী মেৰামতিৰ বাবে এমাহৰ বাবে বন্ধ কৰিছিল। কিন্তু 4 মাহ উকলি যোৱাৰ পিছতো সম্পূৰ্ণ হোৱা নাই পুৰণি দলংখনৰ মেৰামতিৰ কাম কাজ। গেমন ইণ্ডিয়া লিমিটেড আৰু SP সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠান দুটাই দলংখনৰ মেৰামতিৰ বাবে কাম কৰিছিল, কিন্তু এতিয়া দুয়োটা প্ৰতিষ্ঠানকে দেখিবলৈ পোৱা নাই।
দলং মেৰামতিৰ কাম কাজত দেখা নাই দুয়োটা দলকে পুৰণি দলঙৰ কামত নিয়োজিত শ্ৰমিকেও পোৱা নাই কোনো ধৰণৰ পাৰিশ্ৰমিক ইয়াত 6 জন কাম কৰি আছো ইফালে 3 জন ইফালে 3 জন 5 মাহ 15 দিন হৈ গ'ল এতিয়ালৈকে বিল চিল হোৱা নাই কোম্পানীৰ আমি কেনেকৈ চলিম খোৱা বোৱা খৰচ দিছে নাই 1 টকা দিয়া নাই খোৱা বোৱা খৰচ নাই কিমান দিনৰ পৰা দিয়া নাই কাম চলা নাইতো বহুত দিন 4 মাহ 5-6 মাহ হ'ল কাম বন্ধ হৈ আছে এইটো কাম আৰু আপোনাৰ চিংলা কোম্পানীয়ে কামটো চলাই দিলে সিফালে হৈ গ'ল আমাৰ গেমন কৰা নাই এতিয়ালৈকে নুমলীগড় শোধনাগাৰত শতাধিক শ্ৰমিকৰ প্ৰতিবাদ ঘণ্টা ঘণ্টা ধৰি বন্ধ হৈ আছে নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণৰ প্ৰকল্প শ্ৰমিকক উচিত প্ৰাপ্য প্ৰদানৰ দাবী প্ৰতিবাদকাৰীসকলৰ স্থানীয় শ্ৰমিকক কৰ্মৰ পৰা বঞ্চিত কৰাৰ অভিযোগ প্ৰতিবাদকাৰীসকলৰ শ শ্ৰমিকৰ অংশগ্ৰহণেৰে স্তব্ধ হৈ পৰিছে এতিয়া সম্প্ৰসাৰণ প্ৰকল্পৰ কাম-কাজ उनको बोलिए कि मत आओ और कम पैसा में बाहर से ला रहा है अभी किला में देखिए यही है कहाँ है ये है किला में ये कर रहा था काम लगभग 2 हुए हैं যে নুমলীগড় শোধনাগাৰত আচলতে আমাৰ গোলাঘাট জিলা বা অসমৰ শ্ৰমিকসকলক ইয়াত অগ্ৰাধিকাৰ দিয়া হোৱা নাই বহিৰাগত শ্ৰমিকে ভৰি পৰিছে আৰু ইয়াৰ উপৰিও শ্ৰমিকসকলক আচলতে যি সময়ত 24,000 টকা মাহেকত তেওঁলোকে পাব লাগিছিলে এই কোম্পানীসমূহে ৰাম ঠগন দিছে যাৰ ফলত এই শ্ৰমিকসকলে মাত্ৰ 15,000 মান টকা 16,000 মান টকা পাইছে য'ত 774 টকা দিব লাগে তাত তেওঁলোকে 500-600 টকা দি আছে ইয়াৰ কাৰণে চোৱা চিতা কৰিবৰ কাৰণে নুমলীগড় শোধনাগাৰত অফিচাৰ্ছ আছে এই অফিচাৰ্ছসকলৰ লগত কি মানে গোপন বুজাবুজি আছে আমি নাজানো যে গৰিষ্ঠ সংখ্যক শ্ৰমিকে আচলতে যিটো প্ৰাপ্য মজুৰি এই প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হৈ আহিছে আৰু আজি আমি এইকেইদিন আমি দেখি পাইছোঁ যে বহুতখিনি আমাৰ অসমৰ থলুৱা মানুহ যিবোৰ কিলাৰ নিচিনা কোম্পানীত কাম কৰি আছিলে টয়ৰ নিচিনা কোম্পানীত কাম কৰি আছে এই মানুহবোৰক তাৰ পৰা উলিয়াই পঠাইছে কিন্তু তেওঁলোকে বহিৰাগত শ্ৰমিক কিন্তু বিহাৰৰ পৰা ইউপিৰ পৰা কিন্তু শ্ৰমিক আনি আছে একেটা কোম্পানীত অসমৰ মানুহ কিন্তু লাহে লাহে উলিয়াই নি আছে আকৌ একেটা সময়তে বাহিৰৰ পৰা কিন্তু শ্ৰমিক তেওঁলোকে একে কামৰ কাৰণে সোমোৱাই আহি আছে সেইকাৰণে আজি আমি নুমলীগড় শোধনাগাৰ বৃহত্তৰ শ্ৰমিক ইউনিয়নে নুমলীগড় শোধনাগাৰৰ প্ৰগতি দ্বাৰত আজি গেট মিটিঙৰ জৰিয়তে নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে খবৰ আৰু আছে কিন্তু